নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 ফেব্ৰুৱাৰী আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ৰকিবুল হুছেইনৰ ন্যায় বিচৰা প্ৰতিবাদ ৰোধৰ চেষ্টা এতিয়া অসম আৰক্ষীৰ। প্ৰতিবাদ কাৰ্যসূচী লৈ যোৱাৰ পাকখনতেই আটক হৈছে ইজনৰ পিছত সিজন কংগ্ৰেছী নেতা। আজি যুৱ কংগ্ৰেছে লৈছে ডিজিপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰকিবুল হুছেইনৰ ন্যায় বিচৰা প্ৰতিবাদ ৰোধৰ চেষ্টা এতিয়া অসম আৰক্ষীৰ। প্ৰতিবাদ কাৰ্যসূচী লৈ যোৱাৰ পাকখনতেই আটক হৈছে ইজনৰ পিছত সিজন কংগ্ৰেছী। আজি যুৱ কংগ্ৰেছে লৈছে ডিজিপি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইনৰ আনমক ঘৰতে আটক কৰে। এটা প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাৰ পাকখনত আৰক্ষীয়ে আটক কৰে আনমক। গুৱাহাটীমুখী প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে আটক কৰিছে আৰক্ষীয়ে। এটা বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিছে NSUIৰ দুজনকৈ নেতা। NSUIৰ ৰাজ্যিক মুখপাত্ৰ জয়নুদ্দিনৰ আহমেদক আটক কৰে আৰু লগতে ফাৰুক আব্দুলকো আটক কৰে আৰক্ষীয়ে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো অব্যাহত আছে এই প্ৰতিবাদ। জলেশ্বৰ সমষ্টিৰ ৰাজমিতাৰ ৰাজীৱ ভৱনত প্ৰতিবাদ কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰে কংগ্ৰেছ কৰ্মীয়ে। এটা ৰকিবুল হুছেইনৰ ন্যায় বিচাৰি প্ৰতিবাদলৈ যোৱা 12জনক আটক কৰে চাপৰ আৰক্ষীয়ে। ৰকিবুল হুছেইনৰ ন্যায় বিচৰা প্ৰতিবাদ ৰোধৰ চেষ্টা এতিয়া অসম আৰক্ষীৰ। প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাৰ পাকখনতেই আটক হৈছে ইজনৰ পিছত সিজন কংগ্ৰেছী নেতা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। বিশেষ মাংসৰ পিছত দৌৰাতকৈ আন ভাল কামত গুৰুত্ব দিয়ক চৰকাৰে। বিশেষ মাংস সৰবৰাহৰ গোচৰত অসম চৰকাৰক কটাক্ষ এতিয়া উচ্চতম ন্যায়ালয়। অসম চৰকাৰক এতিয়া টিপ্পনী উচ্চতম ন্যায়ালয়। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গৌমাংস সৰবৰাহৰ গোচৰত অসম চৰকাৰক কটাক্ষ কৰিছে উচ্চতম ন্যায়ালয়। গৌমাংসৰ বিপৰীতে অন্য কামত গুৰুত্ব দিবলৈ পৰামৰ্শ চৰকাৰক। এটা গোমাংসৰ সৰবৰাহ সন্দৰ্ভত এজনৰ বিৰুদ্ধে এতিয়া ৰুজু হৈছিল গোচৰ। এই গোচৰত গৌমাংস হয়নে নহয় পৰীক্ষা কৰিবলৈ ফৰেনচিকলৈ পঠিয়াইছিল চৰকাৰে। এটা চৰকাৰে এনে কামৰ পৰিৱৰ্তে আন কামত গুৰুত্ব দিয়ক SC। এনে লোকৰ পিছত দৌৰাৰ পৰিৱৰ্তে আন ভাল কাম কৰক চৰকাৰে। গৌমাংস সৰবৰাহৰ এটা গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ এই টিপ্পনী। এটা গৌমাংসৰ সৰবৰাহৰ গোচৰত অসম চৰকাৰক কটাক্ষ এতিয়া উচ্চতম ন্যায়ালয়। গৌমাংসৰ বিপৰীতে অন্য কামত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছে চৰকাৰক। গৌমাংসৰ সৰবৰাহৰ সন্দৰ্ভত এজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মোৰ সৈতে ভয়ংকৰ কাণ্ড কৰাবলৈ কুখ্যাত অপৰাধী নমাইছিল মুখ্যমন্ত্ৰীয়ে। পুনৰ বিস্ফোৰণ এতিয়া ৰকিবুল হুছেইনৰ। নগাঁও আৰক্ষী অধ্যক্ষলৈ শূন্য এতিয়া সাংসদগৰাকী। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। আক্ৰমণৰ ঘটনাক লৈ পুনৰ বিস্ফোৰণ ৰকিবুল হুছেইনৰ। নগাঁও আৰক্ষীৰ অধ্যক্ষক লৈ এতিয়া শূন্য সাংসদগৰাকী। উপ নিৰ্বাচনৰ সময়তো পক্ষপাতিত্বমূলক আচৰণ কৰিছিল SP-জনে। মোৰ ফোন ব্লক কৰি ৰাখিছে SP-জনে। এটা বৰ্তমানলৈ মোক 6বাৰ আক্ৰমণ কৰা হৈছে। উপ নিৰ্বাচনৰ সময়তো মোক টাৰ্গেট কৰা হৈছিল। মোক আক্ৰমণেৰে জড়িত OC-জনৰ পূৰ্বেও আহিছিল অভিযোগ। এটা জন্মনিৰভাৰ ঘটনাৰেও জড়িত আছিল এই OC-জন। মোক আক্ৰমণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কুখ্যাত অপৰাধীক নমাইছে, এনেদৰে মন্তব্য কৰে ৰকিবুল হুছেইনে। সেই অপৰাধীয়ে মোৰ দেহৰ ৰক্ষীকো আক্ৰমণ কৰিছিল। আক্ৰমণৰ ঘটনাক লৈ পুনৰ বিস্ফোৰণ এতিয়া ৰকিবুল হুছেইনৰ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। কি অভিযোগত এতিয়া গ্ৰেপ্তাৰ USTMৰ আচাৰ্য মহবুবুল হক। নিশা আটক কৰে মহবুবুল হকক গ্ৰেপ্তাৰ কৰি নিয়া হৈছে এতিয়া শ্ৰীভূমিলৈ। শ্ৰীভূমিৰ এটা পৰীক্ষা কেন্দ্ৰৰ ঘটনাত গ্ৰেপ্তাৰ সন্দেহ USTMৰ আচাৰ্য মহবুবুল হক। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰে এতিয়া আৰক্ষীয়ে। কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল মহবুবুল হকক, তাক লৈ ডাঙৰ প্ৰশ্ন। শ্ৰীভূমিৰ এটা পৰীক্ষাৰ কেন্দ্ৰৰ ঘটনাতেই গ্ৰেপ্তাৰ কৰাৰ সন্দেহ কৰা হয়। এটা পথাৰকান্দি চেণ্টাৰ স্কুলত শুকুৰবাৰে হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। শুকুৰবাৰে কেন্দ্ৰটোত আছিল CBSEৰ 12শ শ্ৰেণীৰ পৰীক্ষা।
কেন্দ্ৰটোত পৰীক্ষাত বহিছিল USTMৰ অধীনত 210 গৰাকী পৰীক্ষাৰ্থী। এটা পৰীক্ষাৰ্থীসকলক ৰাজ্যৰ ভিন্ন স্থানৰ পৰা নিয়া হৈছিল। এটা পৰীক্ষাৰ্থীসকলক 30 নম্বৰ শিকাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰো অভিযোগ আহি পৰিছে। এটা USTMৰ ফালৰ পৰা এই প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি অভিযোগ। নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষাত এটা ব্যৰ্থ হোৱাত ৰুজু হৈছে হেনো গোচৰ। সেই গোচৰৰ ভিত্তিতে এতিয়া মহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ। নিশাই আটক কৰা হৈছে মহবুবুল হকক গ্ৰেপ্তাৰ কৰি নিয়া হৈছে এতিয়া শ্ৰীভূমিলৈ। USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰকিবুল হুছেইনৰ ন্যায় বিচাৰি এতিয়া প্ৰতিবাদলৈ যোৱা 12জনক আটক কৰিছে। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ ৰাওনা হৈছিল এটা দল। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰকিবুল হুছেইনৰ ন্যায় বিচাৰি এতিয়া প্ৰতিবাদলৈ যোৱা 12জনক আটক কৰে আৰক্ষীয়ে। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ ৰাওনা হৈছিল এটা দল। চাপৰ আৰক্ষীয়ে আটক কৰে কংগ্ৰেছৰ নেতাকৰ্মীক। এটা আৰক্ষীৰ বিজেপিৰ গুণ্ডা বাহিনী বুলি কটাক্ষ কৰে কংগ্ৰেছৰ। এটা বিজেপিৰ গুণ্ডা বাহিনীক ধৰিব এৰি কংগ্ৰেছীক কিয় আটক কৰিছে আৰক্ষীয়ে, তাক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব পাৰে কংগ্ৰেছৰ প্ৰতিবাদ। ৰকিবুল হুছেইনৰ ন্যায় বিচাৰি প্ৰতিবাদলৈ যোৱা 12জনক আটক কৰে আৰক্ষীয়ে। এটা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ ৰাওনা হৈছিল এটা দল, যিটো দলত 12জনকৈ কংগ্ৰেছৰ নেতাকৰ্মী আছিল। আৰু সকলোকে এতিয়া চাপৰ আৰক্ষীয়ে আটক কৰে কংগ্ৰেছৰ নেতাকৰ্মীসকলক। আৰক্ষীক বিজেপিৰ গুণ্ডা বাহিনী বুলি কটাক্ষ কৰে এতিয়া কংগ্ৰেছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমানৰ বিৰুদ্ধে কথা কোৱা বিজেপিৰ নেতাই ৰেহাই নাপাব। আদালতৰ সিদ্ধান্ত স্পষ্ট কৰিলে এই কথা। এটা ঘৃণা বিয়পোৱা বিজেপি নেতা পৰিল মহা বিপদত। দিব লৈছোঁ এটা ব্ৰেকিং আপডেট। মুছলমানৰ বিৰুদ্ধে এতিয়া ঘৃণা বিয়পোৱা বিজেপি নেতাৰ ৰেহাই নাই। আদালতৰ সিদ্ধান্ত স্পষ্ট কৰিলে এই কথা। এটা মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত বিজেপি নেতা। ঘৃণা বিয়পোৱা বিজেপি নেতাৰ অগ্ৰিম জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে। এটা কেৰেলাৰ বিজেপি নেতা PC জৰ্জে দিছিল মুছলমানক সন্ত্ৰাসবাদী আখ্যা। বিজেপি নেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এটা গোচৰ। এটা কেৰেলাৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰে অগ্ৰিম জামিনৰ আবেদন। এটা মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা বিজেপি নেতাৰ ৰেহাই নাই বুলিও কয় উচ্চ ন্যায়ালয়। এটা আদালতৰ সিদ্ধান্ত স্পষ্ট কৰিলে এই কথা। মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত পৰিছে এটা বিজেপি নেতাজন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ধুমুহাৰ বৰষুণৰ লগতে বজ্ৰপাত শিলাবৃষ্টিৰো সতৰ্কবাণী। আগন্তুক 4 দিনলৈ এতিয়া অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ প্ৰচণ্ড ধুমুহা বৰষুণ। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত শিলাবৃষ্টিৰো সতৰ্কবাণী। ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। আগন্তুক 4 দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা বিজুলী ঢেৰেকণিৰ লগতে কিছু ঠাইত শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা। ধুমুহা বৰষুণক লৈ জৰ্জাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত শিলাবৃষ্টিৰো সতৰ্কবাণী। ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত এতিয়া প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। আগন্তুক 4 দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দিব লৈছোঁ পৰৱৰ্তী খবৰ। তিনিচুকীয়াত বান্দোলে টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। এটা তিনিচুকীয়াত টকা গণি গণি ভাগৰি পৰিছে প্ৰশাসনৰ লোক। আৰক্ষীয়ে টকা গণিবলৈ ব্যৱহাৰ কৰিব লগা হৈছে এটা মেচিন। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াত বান্দোলে টকা উদ্ধাৰ। টকা গণি গণি ভাগৰি পৰিছে প্ৰশাসনৰ লোক। 500 টকীয়া 100 টকীয়া নোটেৰে ভৰি পৰিছে এটা কোঠা। এটা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত টকাৰ পাহাৰ উদ্ধাৰক লৈ এটা চাঞ্চল্য। আৰক্ষীয়ে টকা গণিবলৈ ব্যৱহাৰ কৰিব লগা হৈছে মেচিন। মাকুমৰ ড্ৰাগছ বেপাৰী পবিত্ৰ মৰাণৰ ঘৰত আৰক্ষীৰ অভিযান।
ধৃত পবিত্ৰ মৰাণৰ ঘৰত উদ্ধাৰ হৈছে সোণৰ গহনাও। 10 লাখৰো অধিক টকা বৰ্তমানলৈকে জব্দ কৰিছে আৰক্ষীয়ে।